মই যোৱা 2020 চনৰ পৰাই গাহৰি পালনৰ লগত জড়িত হৈ আছোঁ। বৰ্তমান মোৰ ফাৰ্মত গাহৰিৰ সংখ্যা 16টা। 2020 চনত যেতিয়া ক'ভিড মহামাৰী আৰম্ভ হৈছিল তেতিয়া মই 2টা গাহৰিৰে আৰম্ভ কৰিছিলোঁ। এখন মই বাঁহৰ গঁৰাল বনাই পেলাই 2টা গাহৰি আনিছিলোঁ। তাৰ পাছত মই অসম চৰকাৰৰ ছয়া আঁচনিৰ কিছু পৰিমাণ ধন পালোঁ। তাৰ পৰা আৰু মই ফাৰ্মখন পকী কৰিলোঁ আৰু গাহৰি সংখ্যাও বঢ়ালোঁ। এতিয়া মই গাহৰি পালনৰ জৰিয়তে বছৰি প্ৰায় 6 পৰা 7 লাখ টকা ইনকাম হয় মোৰ। আৰু বৰ্তমান মোৰ লগত সহায় সহযোগিতা কৰে, পশুপালন বিভাগে মোৰ লগত সহায় সহযোগিতা কৰে। যিবিলাক টীকাকৰণৰ ব্যৱস্থা আছে চৰকাৰৰ সেইবিলাক দিয়ে। আৰু আমাৰ যিটো ইয়াৰ ভেটেনাৰীৰ বাইদেউ আছে, বাইদেউ মোক ফোন কৰি খবৰ লৈ থাকে, গাহৰিৰ বিষয়ে খবৰ লৈ থাকে। তেনেকুৱা এই ফাৰ্মিং কৰি পেলাই বিভিন্ন ধৰণৰ আজিকালি চৰকাৰৰ পৰা সহায় সুবিধা আছে। যেনেকৈ ডিচেম্বৰত বস্তুবিলাক পোৱা যায় চৰকাৰৰ ফালৰ পৰা, ভেটেনাৰীৰ ফালৰ পৰাই দিয়ে। তেনেকুৱা ফাৰ্মিঙৰ জৰিয়তে সুন্দৰভাৱে চলিব পাৰি এটা পৰিয়াল। মই নিজেও চলি আছোঁ। আৰু মাজে সময়ে ইয়াতে যেতিয়া গাহৰিৰ পোৱালি হয় তেতিয়া ওচৰৰ গাঁৱত দুজনমান এনেকৈ যুৱকে সহায় কৰে মোৰ লগতে। তেওঁলোককো মই যদি কোনোবাই প্ৰশিক্ষণ লয় মই প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰোঁ ইয়াতে। মানে এনেকুৱা দেখাই দিওঁ আৰু ফাৰ্মৰ লগত। আৰু যিবিলাক মোৰ পৰা পোৱালি লয় তেওঁলোককো মই সহায় সহযোগিতা কৰোঁ। সিহঁতে যেতিয়া মোক ফোন কৰে তেতিয়াই মই সহায় সহযোগিতা কৰোঁ। এতিয়া মোৰ পৰা ফাৰ্ম নি পেলাই ইয়াতে ওচৰে পাঁজৰে গাঁওবিলাকত বহুত ল'ৰাই নতুনকৈ ফাৰ্ম আৰম্ভ কৰিছে। আৰু এনেই ডাঙৰ গাহৰিবিলাক মোৰ বিশেষকৈ নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ত যায়। এই বেপাৰীবিলাকে কণ্টেক্ট কৰি থাকে, সিহঁতক মানে যেতিয়া মোৰ মাল ৰেডি হয় তেতিয়া সিহঁতক ফোন কৰোঁ। সিহঁতে আহি পেলাই মোৰ ফাৰ্মৰ পৰা মালবিলাক লৈ যায়।